নমস্কাৰ সন্মানীয় বন্ধু বান্ধৱীসকল। আচ্ছা, আমি প্ৰায়বিলাকে জানোৱে যিবিলাক লগৰ মানে কিছুমান বস্তুৰ লগত পৰিচয় আছে, তেওঁলোকে জানিব পাৰে বা জানে যে প্ৰকৃতিৰ ভিতৰত যিবিলাক ৰঙীন বস্তু, প্ৰকৃতিৰ ৰঙীন বস্তুবিলাকে হ'ল মহামূল্যৱান। সেইবিলাকত বহুত বস্তু এণ্টিবডি থাকে, কিছুমান ভিটামিনটো চবতে থাকে বা মিনাৰেলছবিলাক থাকেই, খনিজ পদাৰ্থবিলাক থাকেই। তদুপৰি এইবিলাকৰ কিছুমান বেমাৰ প্ৰতিৰোধী ক্ষমতা থাকে। আৰু সেইকাৰণে উন্নত দেশবিলাকত সেই ৰঙীন পাচলিবিলাকৰ চাহিদা সদায় বেছি, তেওঁলোকে খুব যত্ন সহকাৰে কৰে এইবিলাক। আচ্ছা, এয়া চাওক, এয়া আমাৰ মানে এইটো হালধীয়া ফুলকবি আৰু এইটো হ'ল পাৰ্পল কালাৰ, বেঙুনীয়া ৰঙৰ আৰু ফুলকবি। আমি ইয়াক কৰাৰ কাৰণ হ'ল কি, আমি তথ্যমতে বহুত ইয়াৰ উপকাৰিতাৰ বিষয়ে গম পালোঁ। অত্যন্ত উপকাৰী এবিধ পাচলি, ইউৰোপত সৰ্বাধিক প্ৰচলিত এইবিলাক পাচলি। গতিকে আমিও চেষ্টা কৰি চালোঁ যে ইয়াক কৰিব পাৰি নে নোৱাৰি। আমি দুই ধৰণে চেষ্টা কৰিলোঁ। কিছুমান মাটিত ৰুইছিলোঁ আৰু আমি ইয়াক টাবত বা বস্তাত কৰিব পাৰি নে নোৱাৰি, কাৰণ সকলোৰে মাটি নাথাকে, সীমিত পৰিসৰত মাটি টাউন চহৰবিলাকত ইমান মাটি নাথাকে মানুহৰ, তাতো কৰিব লাগিব। আমি টাউনতে কৰিছোঁ, কিন্তু আমাৰ মাটিও আছে, সেইকাৰণে মাটিটো আমি কৰিছোঁ, মাটিত বহুতখিনি কৰিছোঁ মাটিত আমি, কিন্তু পৰীক্ষামূলকভাৱে আমি বস্তাটো কৰিছোঁ বা টাবতো কৰিব কেনেকৈ পাৰি সেইটো চাবৰ কাৰণে কৰিছোঁ। কিন্তু ইয়াত দেখিলোঁ যে ইয়াত ৰিজাল্টটো বেছি ভাল, কাৰণ মাটিত কৰাতকৈ ইয়াৰ উৎপাদনটো আগতে হয়, সোনকালে ই পৰিণত হয়। গতিকে সেইকাৰণে মই আজি এইটো আপোনালোকৰ আগত দাঙি ধৰিব বিচাৰিছোঁ। প্ৰথমতে মানে বিশ্বাসযোগ্য নাৰ্চাৰীৰ পৰা এই ব্ৰিডৰ গুটি সংগ্ৰহ কৰিব লাগিব। এইটো ব্ৰিডৰ গুটি সংগ্ৰহ কৰি তাৰপিছত পুলি বনাই লৈ নিজে পুলি বনাই ল'লে ভাল আৰু গুটি সংগ্ৰহ কৰি, তেতিয়াহ'লে বিশ্বাসযোগ্য হয়। কাৰণ কবি পুলিত যদি আপুনি গুটি যদি ভাল নহয়, তেনেহ'লে সেইটো খেতি কৰি লাভেই নাই। আপুনি যিমানে কওক, বেপাৰীবিলাকে বিশ্বাস কৰিব নোৱাৰি। সেইকাৰণে নিজে বিশ্বাসযোগ্য প্ৰতিষ্ঠানৰ পৰা গুটি আনি পুলি বনাই ল'ব লাগে। আচ্ছা, আমি তেনেকৈ গুটি মানে অৰ্ডাৰ কৰি আনি এয়া গুটি পচাই লৈছিলোঁ। আচলতে ইয়াৰ উৎপাদনটো গুটি পচোৱাৰ পৰা আৰম্ভ হয়। পুলিবিলাক যেতিয়া বনাব লাগে, তেতিয়া পুলিবিলাক সুন্দৰকৈ পাতলকৈ বনাব লাগে। খুব ঘনকৈ বনালে মানে জমালে কি হয়, তাৰ চেহেৰাটো বেয়া হয় আৰু উৎপাদন বেয়া হয়। সেইকাৰণে পাতলকৈ শাৰী দি যদি গুটি দি পেলাই পুলি বনোৱা হয়, পুলিবিলাক শকত হয় আৰু খুব মজবুত হয়, তেতিয়াহ'লে ইয়াৰ উৎপাদনটো ভাল হয়। গতিকে তাৰে আমি ইয়াৰ ৰিজাল্টটো পাইছোঁ। গতিকে আমি ইয়াত পৰীক্ষা নিৰীক্ষা কৰি পেলাই কি গম পালোঁ যে আমি এই যে আমাৰ এইবিলাক বস্তাত মাটি অলপ বেছি লাগে আৰু বস্তা কবিত অলপ খাদ্য অলপ বেছি লাগেতো, সেইকাৰণে মাটি অলপ বেছিকৈ ভৰাইছোঁ আমি। কিন্তু এই মাটিটো আমি আমাৰ যে আগত ভিডিঅ'বিলাক আছে, মাদাৰ মাটি কেনেকৈ বনাব লাগে, আমাৰ আগৰ ভিডিঅ' সংক্ৰান্ত আমি দেখুৱাইছোঁৱে, সেই মাদাৰ মাটি আমি ইয়াত ভৰাইছোঁ। কিন্তু আমি ইয়াত এটা অনুপাত বেছিকৈ দিছোঁ, সেই অনুপাতটো হ'ল ছাই আৰু খলিহৈ গুড়ি আমি একোটা বস্তাত দুমুঠিকৈ দিছোঁ, গুড়ি আৰু গোটেই মাটিখিনি মিহলাই লৈছোঁ আৰু ছাই পৰ্যাপ্ত পৰিমাণে দিছোঁ। লগতে চূণ, আমাৰ যে খোৱা চূণ, সেই খোৱা চূণ আমি সৰু চামুচৰ ইয়াত 2 চামুচকৈ মিলাই লৈছোঁ। কাৰণ ছাইটো মই আগতেও মোৰ ভিডিঅ' আছে দেখাইছোঁৱে যে ছাইটো হ'ল কবিৰ প্ৰতিৰোধ কৰাৰ কাৰণে, বেমাৰ প্ৰতিৰোধ কৰাৰ কাৰণে অত্যন্ত উপাদেয় এবিধ উপাদান। বিশেষকৈ ফুলকবি, ওলকবিৰ যিবিলাক ঠাৰি পচি আহি গেলি যোৱা, ওলকবি গেলি যোৱা, মৰহি যোৱা, এইবিলাক বেমাৰ ছাইয়ে প্ৰতিৰোধ কৰে। কাৰণ ছাইত যথেষ্ট পৰিমাণে বৰণ থাকে, সেই বৰণ থাকিলে সেই বেমাৰবিলাক নহয়। গতিকে আমি তেনেকৈ এই মাটিখিনি প্ৰস্তুত কৰি লৈ ইয়াক ৰুলোঁ। গোবৰ সাৰ আছে, আমাৰ মাদাৰ মাটি মিহলোৱাই আছে, মাদাৰ মাটি বুলিও কৈছোঁ মই, যদি আমি বস্তাৰ কাৰণে মাটি তৈয়াৰ কৰোঁ বা টাবৰ কাৰণে মাটি তৈয়াৰ কৰোঁ, তেনেকৈ বনাই লৈছোঁ। লৈ পেলাই আমি ইয়াতে ৰুইছিলোঁ। তাৰপিছত যেতিয়া ঠন ধৰি উঠাৰ সময়ত আমি ইয়াক কেলছিয়াম দিয়াৰ কাৰণে, কেলছিয়ামৰ উৎস অলপ বঢ়াই দিয়াৰ কাৰণে, উৎপাদন ভাল হোৱাৰ কাৰণে আমি আৰু কণীৰ বাকলিৰ গুড়ি একেবাৰে ডাষ্ট কৰি পাউডাৰ কৰি লৈছিলোঁ। আমি পাউডাৰ কৰি লৈ পেলাই ইয়াত এমুঠিমানকৈ দি দিছিলোঁ এই মাটিৰ লগত। ঠিক ঠন ধৰি উঠাৰ পিছত এইটো কবিৰ পুলিৰ গুড়িত দিছিলোঁ আমি। সেইখিনি দিয়াৰ পিছত আৰু আমি একোৱেই দিয়া নাই, কেৱল সপ্তাহ বা 10 দিনৰ মূৰত আমি খলিহৈ তিওৱা পানী পাতলকৈ দিওঁ, সৰিয়হৰ খলিহৈ পানী পাতলকৈ দিওঁ। দিয়াৰ পিছত এনেকৈ এইটো আমাৰ 75 দিন হ'ল। এই 75 দিনৰ পিছত এয়া খুব ডাঙৰ হোৱা নাই, কিন্তু আমাৰ মতে যথেষ্ট হৈছেই ডাঙৰ। আমি এতিয়া খাবৰ কাৰণে, তুলিবৰ কাৰণে
মই দেখুৱাইছোঁ ৰেকৰ্ডিং কৰিছোঁ আৰু ডাঙৰ হ'লেই তথাপি মই এতিয়া খাবৰ লাগে কাৰণে ইয়াত মই দেখুৱাইলোঁ আৰু ৰখি থাকিব নোৱাৰি গতিকে ইমান সৰুতে দেখুৱাই দিলোঁ এইটো পাৰ্পল কালাৰ ভালকৈ ডাঙৰেই হোৱা নাই গতিকে আৰু ডাঙৰ হ'ব ই গতিকে আমি ক'ব গৈছোঁ কি যে মাটি নাথাকিলেও আমি এই ৰঙীন পাচলিবিলাক সুন্দৰকৈ এনেকৈ টাব বা বস্তাত যোগাৰ কৰি আমি মাটিখিনি উপযুক্তভাৱে যোগাৰ কৰি লৈ এনেকৈ বস্তা বা টাবতে কৰিব পাৰোঁ আৰু এয়া ৰঙীন খাদ্যৰে আমাৰ দেহৰ যিবিলাক এণ্টিবডি তাৰ যোগান ধৰিব পাৰোঁ বা আমাৰ শৰীৰৰ যিটো প্ৰতিৰোধ ক্ষমতা এইবিলাক বঢ়াই তোলে যেনে গাজৰ বিট পাৰ্পল কালাৰ ওলকবি এই সকলোবিলাকেই মানুহৰ প্ৰতিৰোধ ক্ষমতাটো বহুত বঢ়াই তোলে গতিকে প্ৰতিৰোধ ক্ষমতা থাকিলে এই ক'ভিডৰ নিচিনা বেমাৰেও যেনেকৈ মানুহক দুৰ্বল কৰিব নোৱাৰে ঠিক তেনেকৈ আমাৰ শৰীৰটো যদি প্ৰতিৰোধ ক্ষমতাই বঢ়াব পাৰোঁ গোটেই শৰীৰটোৱে সুস্থ হৈ থাকিব পাৰে গতিকে সেইফালৰ পৰা আমি খাদ্যৰ পৰা বিশেষকৈ পাচলিৰ পৰা যোগান ধৰিব পাৰিলে শৰীৰক বেছি ভাল আন দ্ৰব্যতকৈ খাদ্যবিলাক বেছি উপকাৰী হয় আৰু আঁহজাতীয় আৰু ফুলকবি যথেষ্ট উপকাৰীয় গতিকে সেইকাৰণে আমি আমাৰ দৰ্শক বন্ধুসকলক ইয়াকে দেখুৱাব গৈছোঁ যে আপোনালোকেও মাটি নহ'লেও চিন্তা কৰিব নালাগে এনেকৈ ভাল পুলি সংগ্ৰহ কৰি গুটি সংগ্ৰহ কৰি পচাই লৈ ঘৰতে বাৰাণ্ডাতে হওক ছাদতে হওক সীমিত পৰিসৰত ধুনীয়াকৈ কৰি খাব পাৰে আৰু ল'ৰা ছোৱালীয়েও এইবিলাক দেখি অত্যন্ত আনন্দিত হ'ব সিহঁতে কৃষিৰ প্ৰতি আগ্ৰহী হ'ব বিজ্ঞানৰ শিক্ষা হ'ব বটানী বা উদ্ভিদ বিজ্ঞানৰ শিক্ষা ধুনীয়াকৈ পাব আৰু এইবিলাকে যে ৰঙীন পাচলি যে প্ৰকৃতিক সুন্দৰকৈ উৎপাদন হয় সেই বস্তুটো বুজি পাব এইবিলাক কালাৰ নহয় মানে কৃত্ৰিম কালাৰ কৰা নহয় এইবিলাক নেচাৰেলি কালাৰ হৈ আহে ৰঙীন হৈ আহে এইটো হ'ল আজিকালি বায়'টেকনলজিৰ যিটো ইঞ্জিনিয়াৰিং ডিপাৰ্টমেণ্ট বায়'টেকনলজিৰ জেনেটিক ইঞ্জিনিয়াৰিং বুলি যিটো কোৱা হয় এই জেনেটিক ইঞ্জিনিয়াৰিঙে আজিকালি সকলোবিলাক সম্ভৱ কৰি তুলিছে আৰু উন্নত দেশবিলাকতো এইবিলাকত বহুত আগুৱাই গৈছে তথাপি আমাৰ ইয়াতো এইবিলাকৰ আমি বীজ উপলব্ধ অলপ বিচাৰ খোচাৰ কৰি আনিলেই হয় গতিকে দৰ্শক বন্ধু বান্ধৱীসকল গতিকে আমি দেখুৱাৰ মূল কাৰণ হ'ল আপোনালোকে এইবিলাক কৰাৰ কাৰণে আগবাঢ়ি আহক বজাৰত দুই এটা ওলোৱা দেখিছোঁ কিন্তু খুব কম মানে বেছিকৈ নহয় আৰু কেতিয়াবাই কাচিত দেখা পোৱা যায় সেইবিলাকতো বহুত ঔষধ পাতি দিব পেষ্টিচাইড দিব ইনচেক্টিচাইড দিব কিন্তু আমি ইয়াত একো দিয়া নাই কেৱল আমি কেতিয়াবা 15 দিন 20 দিনৰ মূৰত দুবাৰ নে তিনিবাৰ মই দিলোঁ মাত্ৰ নিম অইল এবাৰ ছটিয়াইছোঁ আৰু একো দিয়া দুবাৰ ছটিয়াইছোঁ আৰু একো দিয়া নাই গতিকে সেইফালৰ পৰা জৈৱিকভাৱে আমি কৰিছোঁ এইবিলাক গতিকে এনেকুৱা উৎকৃষ্ট পাচলি কৰি ঘৰখনৰ চাহিদা পূৰণ কৰি লওক আৰু ল'ৰা ছোৱালীকো বিজ্ঞানৰ শিক্ষাৰ প্ৰতি আগ্ৰহী কৰি তোলক আৰু ব্যৱহাৰিক শিক্ষাৰে সিহঁতে নিজে আগবাঢ়ি যোৱাৰ কাৰণে ইয়াৰ দ্বাৰা যথেষ্ট সহায়ক হ'ব গতিকে বন্ধু বান্ধৱীসকল আপোনালোকে কেনে পালে কি দেখিলে আমাক মন্তব্যৰে উপকৃত কৰিব আৰু ভাল যেন পালে ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰিবলৈ বা লাইক কৰিবলৈ নাপাহৰিব ধন্যবাদ।